আমি কমপ্লেক্স নাম্বাৰ কৰি আছিলোঁ এতিয়ালৈকে আমি আৰম্ভ কৰিছোঁ এক্সাৰসাইজ 2.1 কোৱেশ্চন নাম্বাৰ 4 লৈকে আমাৰ কমপ্লিট হৈ গৈছে আৰু আমি আজি কৰিব গৈ আছোঁ কোৱেশ্চন নাম্বাৰ 5 ঠিক আছে সো আমি এতিয়ালৈকে কি কি ডিসকাশন কৰি আছোঁ হেতু চাব পাৰা সো এটো আমাৰ অলৰেডি ডিসকাস হৈ গৈছে সো এইগিটা আমি অলৰেডি এইগিটা ডিসকাস কৰি লৈছোঁ সো তোমালোকে যদি চোৱা নাই হলে তোমালোকে আগৰ ভিডিওটো গৈ পেলাই এই গুটেগিটা চাই লব পাৰা ঠিক আছে এটা আমি ধুনিয়াকে আমি ডিসকাস কৰি লৈছো ঠিক আছে সো আজি স্টার্ট কৰিব গৈছো সো এইখিনি লৈকে আমাৰ কমপ্লিট হৈ গৈছে ঠিক আছে সো আজি স্টার্ট কৰিব গৈছো এক্সারসাইজ কোয়েশ্চন নাম্বার 5 ঠিক আছে সো হেলো স্টুডেন্টস এটো আমাৰ কোয়েশ্চন নাম্বার 5 দিয়া আছে কোয়েশ্চন নাম্বার 5 ত কি দিয়া আছে চোৱা find the smallest positive integer n for which the equality 1 plus I whole power 2n is equal to 1 minus I whole power 2n so etu amak eta smallest positive number n find koribo ase jar kane e equality to hold kore so ami keneke find korim soa so prothome amak dia ase ki je to given to likhilo je 1 plus I whole power 2n is equal to 1 minus I whole power 2n ঠিক আছে এখিনি আমাক দিয়া আছে আমি এটো গম পাও নাও এতিয়া কি কৰিছো এটো আমি এনেকে লিখি পাৰো সো তোমাক এটা ফৰ্মুলা পাতি কিবা a power m into n is equal to a power m whole power n আমি এই পাৰ্টক এনেকে লৈ পেলাই লিখিব পাৰো সো ইয়াতে আমি কি কৰিছো 1 plus I whole 2 to আমি ভিতৰত সোমাই দিও আৰু যেটো n আছে এটো আমি বাহিৰত লিখি ললো দুই পিনে এনেকৈ কৰিলো সোৱা 1 minus I whole square whole power n ঠিক আছে এটা সোয়া এটো স্কয়ার হৈ গল তার মানে তুমি স্কয়ার কৰি পাৰা সো স্কয়ার করলে আমাৰ হৈ যাব a স্কয়ার মানে 1 1 স্কয়ার হলে 1 প্লাস 2ab that means 2a আছে 1 so 2 into 1 হলে 2 আৰু b আছে I তো 2 into I হলে 2i plus I স্কয়ার so whole power এটো হৈ গল তোমাৰ n is equal to এটো হৈ যাব same 1 খালি ইয়াতে মাইনাস হ'ব সোয়া twice I plus I square ঠিক আছে whole power n so এটো আমাৰ কি হলে সোয়া এটো হৈ গল 1 plus twice I সোয়া I square এটো মনত ৰাখিবা I square is equal to তোমার minus 1 হবো এটো মনত ৰাখিলো ঠিক আছে সো I square আমি কি লিখিব minus 1 so whole power n is equal to এটো গল 1 minus twice I এটো তুমি গম পাইছা আগৰটোৰ দৰে এটো minus 1 whole power n so এটো আমাৰ হৈ যাব সো minus 1 plus 1 cancel হৈ গল এতে minus 1 plus 1 cancel so আমাৰ থাকিলে এতে 2I whole power n is equal to minus 2I whole power n ঠিক আছে সো এতিয়া আমি কি কৰিব পাৰো আমি এটো এনেকে লিখিব পাৰো 2 power n into I power n is equal to এটা আমি লিখিব পাৰো minus 2 whole power n into I power n ঠিক আছে সো এটো আমি কি কৰিব সোয়া আমি এটোক লিখিব পাৰো 2 power n into I power n is equal to সোয়া এই মাইনাস তো আমি কি কৰো I ত লৈ যাও সো তাৰ বেনিফিট কি হ'ব সো এই মাইনাস তো আমি I ত লৈ যাব পাৰো সো এই পাৰ্টটো আমি আগতে কৰিব লাগিছিল সো এটো আমি কি কৰিলো minus I whole power n into 2 power n
সো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ 2 পাৱাৰ n তোমাৰ কেনসেল হৈ গ'ল সো ইয়াতে থাকিলে তোমাৰ I পাৱাৰ n ইজ ইকুৱেল টু মাইনাছ I হোল পাৱাৰ n ঠিক আছে ইমানখিনি আমাৰ হৈ গ'ল এতিয়া এটা ফৰ্মুলা মনত ৰাখিবা যে মাইনাছ I ইজ ইকুৱেল টু চোৱা মাইনাছ I টো তুমি এনেকৈ লিখিব পাৰা 1 বাই I ঠিক আছে মাইনাছ I টোক তুমি এনেকৈ লিখিব পাৰা 1 বাই I ইজ ইকুৱেল টু মাইনাছ I ঠিক আছে এইটো মনত ৰাখি ল'বা সো আমি কি কৰোঁ চোৱা I পাৱাৰ n ইজ ইকুৱেল টু মাইনাছ I ঠাইত আমি কি লিখি দিলোঁ 1 বাই I হোল পাৱাৰ n ঠিক আছে ইমানখিনি হৈ গ'ল এতিয়া চোৱা আমি ইয়াতে I পাৱাৰ n এটা আমি এনেকৈ লিখিব পাৰোঁ 1 পাৱাৰ n বাই I পাৱাৰ n ঠিক আছে সো এইটো আহি যাব চোৱা I পাৱাৰ n টো ইফালে লৈ যোৱা I পাৱাৰ n ইনটু I পাৱাৰ n ইজ ইকুৱেল টু 1 পাৱাৰ n ঠিক আছে 1 পাৱাৰ n তো 1 পাৱাৰ এনিথিং হলে তোমাৰ 1 হৈ যায় সো এইটো কিমান হৈ যাব এইটো হৈ গ'ল 1 ঠিক আছে সো এইটো পাৰ্ট আহি গ'ল আমাৰ এতিয়া চোৱা 1 পাৱাৰ n তেন্তে কি হ'ব বেস কিটা সেম আছে পাৱাৰ কিটা কি যাব এড হৈ যাব সো 1 পাৱাৰ আহি গ'ল 2n 1 টোক আমি লিখিব পাৰোঁ 1 পাৱাৰ 4 ঠিক আছে ইয়াতে চোৱা বেস কিটা সেম আছে তেন্তে পাৱাৰ কিটা কি হৈ যাব সেম হৈ যাব তো আমি লিখিব পাৰোঁ 2n ইজ ইকুৱেল টু 4 তেন্তে ইয়াৰ পৰা n ইকুৱেল টু আহি যাব আমাৰ 2 সো এইটো হৈ গ'ল n ৰ ভ্যালু সো দা মিনিমাম ভ্যালু সো দা স্মলেষ্ট পজিটিভ নাম্বাৰ সো আমি লিখি দিওঁ এতিয়া therefore smallest positive integer n is equal to 2 so এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ এ এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 5 ৰ বি so students so এইটো কোৱেশ্চন নম্বৰ আমাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 5b ঠিক আছে ইয়াতে কি দিয়া আছে for any positive integer n so that 1 minus I whole power n is equal to 1 minus 1 by I whole square equal to so এইটো multiplication আছিলে 1 minute হা so to আমি multiply so এইটো multiply কৰিব নহব okay so এইটো so 1 minus I whole power n into 1 minus 1 by I whole power 2 is equal to 2 power n এইটো আমাক প্ৰুফ কৰিব লাগে so এইটো সলিউশন কৰো so সলিউশন টো কেনেকৈ আছে so আমি কি কৰো লেফট হ্যান্ড সাইড লৈ ললো so লেফট হ্যান্ড সাইড আমি লৈ ললো তো আমাৰ দিয়া আছে 1 minus I whole power n into 1 minus 1 by I whole power 2 এতিয়া আমি কি কৰো স্যার so এইটো whole power n আছে এইটো 2 নহব whole power n আছে ঠিক আছে so 1 minute হ্যাঁ এটা আমি রাফ কৰি দিলো এইটো গল whole power n so এইটো অলপ কারেকশন করলো so 2 জায়গাত n হৈ যাব ঠিক আছে so এইটো আমাৰ আহি গল n so 1 minus I whole power n into 1 minus 1 by I whole power n so এইটো কেনেকৈ কৰিছো মই অলপ আগতে তোমালোকক এটা বস্তু শিকাইছিলো 1 minus I whole power n 1 minus এইটো আমি কি লিখিব পাৰো চোৱা এইটো লিখিব পাৰো minus I ঠিক আছে মই তোমালোকক আগৰ কোৱেশ্চনটো দেখাইছিলো যে minus I is equal to 1 by I so এইটো যদি মনত ৰাখা তো এইটা ইজিলি সলভ কৰিব পাৰিবা চোৱা so আমি কি গলো এটা গল 1 minus I whole power n into 1 so এটা মাইনাস মাইনাস কি হৈ যাব প্লাস এটা পাওয়ার n আছে I whole power n ঠিক আছে সে গুটেইটোকে ইয়াতে চোৱা পাওয়ার n ইয়াতো পাওয়ার n তেন্তে আমি লিখিব পাৰো 1 minus I into 1 plus I whole power n গুটেইটোকে আমি পাওয়ার n রেজ কৰি দিলো so a plus b a minus b এটো কি হৈ যাব তোমাৰ a square
মাইনাছ এইটো হৈ গ'ল বি স্কুৱেৰ হোল পাৱাৰ এন। চোৱা এইটো হৈ গ'ল তোমাৰ 1 আই স্কুৱেৰ মানে কিমান? চোৱা আই স্কুৱেৰ মানে হৈ গ'ল তোমাৰ -1। চ' ইয়াতে মাইনাছ অলৰেডি ইয়াতে আছে, ইয়াতে -1 হোল পাৱাৰ এন হৈ যাব। ঠিক আছে, চ' এইটো তোমাৰ আহিলে 1 + 1 হোল পাৱাৰ এন। ডেট মিনছ তোমাৰ আহি গ'ল 2 পাৱাৰ এন হুইচ ইজ ৰাইট হেণ্ড সাইড। হেন্স প্ৰুভড। অ'কে, চ' ষ্টুডেণ্টছ এইটো কুৱেশ্যন নাম্বাৰ আমাৰ দিয়া আছে 6। ইয়াতে দিয়া আছে আমাৰ ফাইণ্ড Z1 + Z2, Z1 - Z2, Z1 Z2 when Z1 and Z2 are given as number A দিয়া আছে Z1 = 3 - 4i and number Z2 = -2 + i দিয়া আছে। চ' প্ৰথমে এইটো ফাইণ্ড কৰি ল'ম। আমাক দিয়া আছে Z1 + Z2। চ' Z1 + Z2 = কি হ'ব? 3 - 4i হোল প্লাছ -2 + i। ঠিক আছে, চ' আমি ইয়াতে কি কৰিব লাগে চোৱা, তুমি ইয়াতে চাব লাগে যে এইটো a + ib ফৰ্মত আমি এক্সপ্ৰেছ কৰিব পাৰোঁ নেকি। তাৰমানে আমাক ৰিয়েল পাৰ্টটো ৰিয়েল আৰু ইমাজিনেৰী পাৰ্টটো ইমাজিনেৰী পিনে লৈ যাব লাগিব। চ' আমাৰ ইয়াতে এইটো ফাৰ্ডাৰ আমি লিখি ল'ম 3 - 4i প্লাছে মাইনাছে -2 + i। চ' ইয়াত চোৱা ৰিয়েল পাৰ্ট 3 আৰু -2 আছে, তো আমি লিখিব পাৰোঁ 3 - 2 হোল, চ' -4i + i। তেন্তে এইটো হৈ যাব তোমাৰ 3 - 2 হ'লে 1 -4 + i, এইটো হৈ গ'ল -3i। চ' এইটো আমাৰ আহি গ'ল Z1 + Z2। এতিয়া আমি ওলাওঁ Z1 - Z2। চ' Z1 - Z2 এইটো হৈ গ'ল তোমাৰ 3 - 4i হোল মাইনাছ এইটো হৈ গ'ল -2 + i। সেইটো আমাৰ হৈ যাব 3 - 4i মাইনাছে মাইনাছে এইটো হৈ গ'ল +2i - i। চৰি এইটো 2i নহয়, এইটো আমাৰ হৈ যাব, চ' এইটো আমাৰ হৈ গ'ল 2 - i। ঠিক আছে, চ' এইটোক আমি ৰিয়েল পাৰ্টটো ৰিয়েল পিনে লৈ যাওঁ। চ' এইটো 3 + 2 আৰু আহি যাব -4i - i। ঠিক আছে, চ' ইয়াতে ব্ৰেকেট নাই দিয়া, দিছ ইজ নট এ ব্ৰেকেট, এইটো ৰাফ কৰি দিওঁ। অ'কে, চ' আমাৰ এইটো আহি যায় চোৱা 3 + 2 হ'লে 5, মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব, চ' -5i। চ' এইটো আহি গ'ল তোমাৰ 5 - 5i। এতিয়া আমি মাল্টিপ্লাই কৰি দিওঁ Z1 × Z2। চ' মাল্টিপ্লাই কেনেকৈ কৰে, চ' আমাৰ আছে Z1 × Z2। চ' তোমাৰ Z1 আছিলে 3 - 4i, 3 - 4i, আৰু Z2 আছিলে তোমাৰ -2 + i। ঠিক আছে, চ' মাল্টিপ্লাই কৰি দিয়া, যেনেকৈ আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি লৈ পেলাই মাল্টিপ্লাই কৰোঁ, সেনেকৈ মাল্টিপ্লাই কৰা। চ' এইটো চোৱা আমি মাল্টিপ্লাই কৰিলোঁ, চ' এইটো আহি যাব তোমাৰ 3 লগত, চোৱা 3 লগত আমি মাল্টিপ্লাই কৰি দিলোঁ -2 + i, তাৰপিছত -4i লগত আমি মাল্টিপ্লাই কৰি দিলোঁ -2 + i। চ' এইটো মাল্টিপ্লাই কৰা তোমাৰ এইটো হৈ যাব -6 + 3i মাইনাছ এইটো মাইনাছে মাইনাছে হৈ যাব তোমাৰ প্লাছ এইটো হৈ গ'ল 8i মাইনাছে প্লাছ -4i স্কুৱেৰ। এতিয়া তোমালোকক আগতে বুজাইছিলোঁ যে i² = -1। ঠিক আছে, এইটো মনত ৰাখি ল'বা। চ' এইটো তোমাৰ আহি গ'ল -6 প্লাছ 3i আৰু 8, তোমাৰ আহি যাব 12i। ঠিক আছে, চৰি এইটো 11 হ'ব, 12 নহ'ব, তো তোমাৰ 11i হৈ গ'ল। ঠিক আছে, চ' 11
আই আৰু তোমাৰ -4 ইনটু আই স্কোয়ার কি হল -1 সো এইটো আমাৰ আহি যাব -6 প্লাস 11 আই প্লাস 4 সো -6 প্লাস 4 দুটাও যদি আমি প্লাস কৰি দিওঁ সো মাইনাসে প্লাসে মাইনাস হৈ যাব 6 পৰা 4 গলে তোমাৰ থাকি যাব -2 প্লাস 11 আই ঠিক আছে তো হৈ গ'ল কোৱেশ্চন নাম্বাৰ তোমাৰ এ ঠিক আছে তো তোমাৰ 6 এ আছিল তে আমি কৰো 6 বি সো 6 বি ৰ সোয়া কি দিয়া আছে সো বি দিয়া আছে তোমাৰ z = 2 - i আৰু z = -2 - i সো আমাৰ প্ৰথমে z1 + z2 ওলাব আছে সো ঠিক আছে আমি z1 + z2 ওলাই লওঁ সো এটো আহি গ'ল তোমাৰ z1 + z2 সো z1 + z2 = হৈ যাব 2 - i প্লাস -2 - i সো এটো আহি গ'ল তোমাৰ 2 - i -2 - i -2 + 2 কেনসেল সো এটো গ'ল -i -2i ঠিক আছে সো ইয়াৰ এনসারটো আহি গ'ল -2i এতিয়া আমি ওলালো z1 - z2 সো এটো আহি যাব তোমাৰ 2 - i মাইনাস এটা মাইনাস সাইন আহিছে সো এটা আমি লিখিলাম -2 - i ঠিক আছে সো এটো হৈ গ'ল তোমাৰ 2 - i তো মাইনাস আছে +2 + i ঠিক আছে সো ইয়াতে কি হল সোয়া -i + i ক্যান্সেল 2 + 2 এটো হৈ গ'ল তোমাৰ 4 এতিয়া আমাক ওলাব আছে z1 z2 সো z1 z2 তো হৈ গ'ল 2 - i ইনটু -2 - i ঠিক আছে সো এটো তোমাৰ আহি যাব সোয়া 2 লগত ডিস্ট্ৰিবিউট কৰি দিয়া -2 - i -i -2 - i সো এটো আহি যাব তোমাৰ মাল্টিপ্লাই কৰি দিয়া এটো গ'ল -4 -2i -a প্লাস 2i এটো হৈ গ'ল তোমাৰ -a প্লাস i স্কয়ার ঠিক আছে তো -2i প্লাস 2i দুটা ক্যান্সেল হৈ গ'ল সো ইয়াতে কিমান থাকিব সোয়া তোমাৰ থাকি গ'ল এটো হৈ গ'ল তোমাৰ 4 -4 প্লাস i স্কয়ার মানে হৈ গ'ল তোমাৰ -1 ঠিক আছে সো এটো হৈ গ'ল তোমাৰ -4 - 1 = -5 সো এটো আমাৰ আহি গ'ল সো হেল্ল স্টুডেন্টস আমি এতিয়ালৈকে কোৱেশ্চন নাম্বাৰ তোমাৰ বি লৈকে হৈ গৈছে এতিয়া আমি কোৱেশ্চন নাম্বাৰ সি টো কৰো ঠিক আছে সো কোৱেশ্চন নাম্বাৰ সি আমাক কি দিয়া আছে সোয়া যে z1 = 1/2 3 - 5i আৰু z2 = 1/3 4 + 3i সো এটা আমাক z1 + z2 z1 - z2 আৰু z1 z2 ওলাব লাগে ঠিক আছে সো আমি প্ৰথমে z1 z2 ওলাই লম সরি z1 + z2 সো আমাৰ আহি গ'ল z1 + z2 তো আহি গ'ল তোমাৰ 1/2 3 - 5i ইনটু 1/3 4 + 3i ঠিক আছে এটো আহি গ'ল আমাৰ সরি এটো প্লাস আছে এটো প্লাস সাইন হ'ব সো এটোক আমি কি কৰো সোয়া এটো এনেকে লিখি পাৰো 3 - 5i / 2 plus 4 plus 3i by 2 okay we can write like this sorry this is 3 so এটা আমাৰ আহি গ'ল 3 এতিয়া আমি কি কৰো দুটাৰ এলসিএম লৈ লম so এলসিএম আমাৰ আহি যাব 2 3 * 6 so ইয়াতে আহি গ'ল তোমাৰ 6 ঠিক আছে 6 আহি গ'ল এতিয়া 3 টো ইয়াত মাল্টিপ্লাই হ'ব so 3 - 5i
প্লাছ 2 4 প্লাছ 3i এতিয়া আমি মাল্টিপ্লাই কৰি দিছোঁ এটা হৈ গ'ল 3 3 যা এইটো হৈ গ'ল 3 3 যা 9 মাইনাছ 3 5 যা 15i প্লাছ 2 4 যা 8 প্লাছ 2 3 যা 6i by 6 so এইটো আহি গ'ল তলত 6 9 আৰু 8 দুটা এড কৰি দিলে আহি গ'ল তোমাৰ 17 আৰু মাইনাছ আৰু প্লাছ মাইনাছ আৰু প্লাছে মাইনাছ সৰি এইটো মাইনাছ প্লাছে মাইনাছ হৈ গ'ল সো এইটো আমাৰ আহি যাব মাইনাছ 15 প্লাছ 6i এইটো আহি গ'ল তোমাৰ মাইনাছ 9i এতিয়া আমি কি কৰোঁ এই যেটো 6 আছে এটোকে আমি ডিস্ট্রিবিউট কৰি দিছো আমি লিখিব পাৰো এটো 17 by 6 minus 9 by 6i ঠিক আছে এটো তোমাৰ রিয়েল পার্ট হৈ গল আৰু এটো হৈ গল তোমাৰ ইমাজিনারি পার্ট ঠিক আছে সো এটা আমাৰ হৈ গল এটা আমি এড কৰি দিছো সৰি এটা আমি সাবট্ৰেক্ট কৰো z1 minus z2 সো ইয়াতে আমি কৰো z1 minus z2 process to আগতে হ'ব so 1 by 2 3 minus 5i minus 1 by 3 4 plus 3i so এটুক আমি লিখি ললো 3 minus 5i by 2 minus so এটা minus sign আছে so 4 plus 3 আমি bracket to remain কৰো now ইয়াতে LCM লৈ ললো 2 3 jar 6 এটা 3 multiply হ'ব so তোমাৰ 3 minus 5i minus এটা 2 4 plus 3i so আমাৰ ইয়াতে আহি গল 6 এটা আহি গল 9 minus 15i এটা 15 হৈ যাব sorry 15 হৈ গল 1 minute রাপ কৰি লবা সেটো আমাৰ আহি গল 15i 15i এটা মাইনাস এ প্লাস এ মাইনাস so 2 4 ja 8 so it is minus 8 minus 6i যেটো আহি যাব তোমাৰ 8 minus 9 it is 1 minus 15 minus 6 তোমাৰ এটো আহি যাব minus 21 so it is minus 21i by 6 যেটো আমি লিখি পাৰো 1 by 6 minus 21 by 6i ঠিক আছে এতিয়া আমি কৰো z1 into z2 সো আমাৰ z1 into z2 সেটো আহি গল তোমাৰ 1 by 2 3 minus 5i into 1 by 3 4 plus 3i এতিয়া এই দুটা মাল্টিপ্লাই হৈ যাব 1 by 2 আৰু 1 by 3 মাল্টিপ্লাই হৈ যাব so it is 1 by 6 এটো আমাৰ আহি গল 3 minus 5i into 4 plus 3i ঠিক আছে এটা সোয়া আমি কি করব এটু মাল্টিপ্লাই কৰি দিম ঠিক আছে ডিস্ট্রিবিউটিভ প্রপার্টি ইউজ কৰি পেলে মাল্টিপ্লাই কৰি দিম সো এটু আহি যাব তোমাৰ 3 into 4 plus 3i minus 5i 4 plus 3i ঠিক আছে সো এটু কিমান আহিব যোৱা 1 by 6 3 4 ja 12 plus 9i minus 5 4 ja 20 20i minus 5 3 ja 15i ঠিক আছে এটু তোমাৰ হৈ গল সোয়া
1/6 12 সো এইটো হৈ যাব তোমাৰ এইটো I স্কয়ার হৈ যাব সো ইট ইজ 12 প্লাস এইটো প্লাস 9I মাইনাস 20I এইটো আমি লিখিব পাৰো এইটো প্লাস নহব মাইনাস 11I minus 15 so I square মানে minus 1 তো মনত ৰাখিবা I square is equal to minus 1 so এটা মই সাইডত লিখি দিছো since I square equal to minus 1 so you should remember this one so তোমাৰ আহি যাব 1/6 12 minus 11I plus 15 which is equal to 1/6 12 আৰু 15 দুটা এড হৈ যাব so 12 আৰু 15 হলে তোমাৰ 27 হ'ব so we'll write it 27 so it is 27 minus 11I now which you can write this is equal to 27/6 minus 11/6I so etu ami further 3d cancel korilu 3 9 jar 3 2 jar so it is 9/2 minus 11/6I ঠিক আছে এটা আমাৰ আহি গল এতিয়া আমি কৰো সোয়া কোৱেশ্চন নম্বৰ তোমাৰ 5 ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো তোমালোকে ট্ৰাই কৰিবা এটো ইজি আছে সো আমি কৰো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ ই ঠিক আছে সো কোৱেশ্চন নম্বৰ ই আমাক দিয়া আছে z1 equal to 2 plus 3I whole 1 minus 5I আৰু z2 equal to দিয়া আছে 1 plus I whole 3 minus I so এটুক আমি প্ৰথমে z1 টো মাল্টিপ্লাই কৰি পেলাই এটা সিঙ্গল ভ্যালু টো ফাইন্ড কৰিলে এটা z1 মাল্টিপ্লাই হৈ আছে z1 এর ভ্যালু টো মাল্টিপ্লাই হৈছে প্ৰডাক্টত আছে সো আমি এই মাল্টিপ্লিকেন্ট বিলাকক মাল্টিপ্লাই কৰিলে এটা প্ৰডাক্ট ওলাই লম ঠিক আছে সো এটা ইউজ কৰি দিয়া ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো আমাৰ আহি যাব 2 1 jar 2 minus 5 2 jar 10I plus 3I minus 15I square which you can write 2 minus 10I plus 3I it is minus 7I and it will become plus 15 এটা plus 15 কেনে হল সোয়া since মই অলপ আগতে বুজাইছিলো I square is equal to 1 you can write like this so which is equal to 15 আৰু 2 দুটা এড হৈ যাব so it is 17 minus 7I so z1 আমি কি পালো সোয়া we got that z1 the value of z1 equal to 17 minus 7I আমি তো পালো এতিয়া আমি z2 উলাই লো সোয়া so z2 এটা মাল্টিপ্লাই কৰি দিও 1 3 jar 3 3 minus I plus 3I minus I square which is equal to 3 plus 2I minus 1 এটুক আমি লিখিব পাৰো 2 plus 2I sorry 1 minute এটু minus I square আসলে এটু হৈ যাব তোমাৰ প্লাস I ঠিক আছে তেন্তে এটু হৈ যাব তোমাৰ 4 সেটো হৈ যাব তোমাৰ 4 ঠিক আছে so this is 4 plus 2I okay now we need to add multiply and subtract so প্রথমে উলাইলাম z1 plus z2
which is equal to 17 minus 7i plus 4 plus twice I. So 17 or 4, 17, 18, 19, 20, 21. So it is 21 minus 5i. ঠিক আছে, এতিয়া আমি ওলালো Z1 minus Z2 which is equal to 17 minus 7i minus 4 plus 2i which is equal to 17 minus 17 minus 7i minus 4 minus twice I. So 17 minus 4 is equal to 13. So it is 13 minus 9i. Now you multiply. So multiply kori dia. So it is Z1 into Z2 is equal to 17 minus 7i into 4 plus twice I. So ইয়াতে আমি ডিস্ট্রিবিউট কৰি দিম 17 4 যা তোমাৰ হৈ যায় 68 ঠিক আছে প্লাস 34i minus 7 4 যা 28 28i plus 14 which you can write 68 and 14. So কিমান হৈ যাব 8 9 10 11 12 6 1 7 1 8 it is 82 plus so it plus হ'ব কাৰণ 34 টো ডাঙৰ হৈ আছে so it is 6i. So we have completed up to here. So in the next video we'll go the remaining exercise. Okay, thank you.